ঠিক আছে, এইটো গড় বা এভাৰেজৰ অংক। আমি এইটো অংক কৰাৰ আগত কেইটামান কনচেপ্ট আমি ক্লিয়াৰ কৰি ল'ব বিচাৰিছোঁ। এতিয়া আপোনালোকে চাব, ধৰি লওক এ বি চি নামৰ তিনিজন ব্যক্তি আৰু প্ৰত্যেকৰে গড় বয়স 20 বছৰ। আৰু আমি ধৰি দিলোঁ ডি নামৰ এজন ব্যক্তি আছে, এজন ই নামৰ, এজন এফ নামৰ, আৰু এওঁলোকৰ বয়স ডি নামৰ 20 বছৰ, ই নামৰ জনৰ 24 বছৰ, এফ নামৰ ব্যক্তিজনৰ বয়স হ'ল 16 বছৰ। ঠিক আছে, এতিয়া যদি আমি চাওঁ এ বি চি তিনিজন ব্যক্তি প্ৰত্যেকৰে গড় বয়স 20 বছৰ। এইবাৰ যদি এই তিনিজন ব্যক্তিৰ লগত যদি আহি আমাৰ ডি নামৰ ব্যক্তিজন আহি যদি লগ লাগেহি, লগাৰ লগে লগে আমি দেখিম যে তেওঁ 20 বছৰ লৈ আহিছে। গতিকে এওঁলোকৰ পূৰ্বতে যিটো গড় বয়স আছিলে 20 বছৰ, আৰু নতুনকৈ যিজনে লৈ আহিলে 20 বছৰ, গতিকে নতুনকৈ এওঁলোকৰ মাজত গড়ৰ একো প্ৰভাৱ নপৰে। বুজি পাইছে? এইবাৰ যদি ডি নামৰ ব্যক্তিজনৰ ঠাইত গুচি আহিল ই নামৰ ব্যক্তিজন, ইয়ালৈ গুচি আহিলে। এতিয়া ভাবি চাওক, গড়ৰ প্ৰভাৱ পৰিব নে নপৰে? নিশ্চয় পৰিব। গতিকে চাওক, ই নামৰ যিজন ব্যক্তি আহিছে তেওঁ লৈ আহিছে 24 বছৰ, অৰ্থাৎ তেওঁ কিমান বছৰ লৈ আহিছে? তেওঁ 20 বছৰ আনিছে আৰু অতিৰিক্তভাৱে 4টা বছৰ বেছিকৈ লৈ আহিছে। গতিকে এই অতিৰিক্তভাৱে লৈ অহা এই 4টা বছৰ আমি কি কৰিব লাগিব? এই 4টা বছৰ আমি কি কৰিব লাগিব? প্ৰত্যেকজনৰ মাজত আমি কি কৰি দিব লাগিব? আকৌ ভাগ কৰি দিব লাগিব। সেইবাবে আমি কি কৰিব লাগিব? এই 4টা বছৰ আমি কি কৰিম? 4টা বছৰ 4জন ব্যক্তিৰ মাজত ভগাই দিম। কেনেকৈ আনিছে? বেছিকৈ আনিছে, গতিকে তাৰ আগত প্লাছ চিন দিলোঁ, গতিকে +1। গতিকে প্ৰত্যেকে সেই এটা বছৰ কি ক'ব? অধিক হৈ যাব। প্ৰত্যেকৰ লগত এটা বছৰ অধিক হৈ যাব। গতিকে আমাৰ নতুনকৈ ইহঁতৰ গড় কিমান হ'ব? 21 বছৰ। বুজি পাইছে? 21 বছৰ হৈ যাব। ঠিক আছে, এতিয়া চাওক, যদি ই নামৰ ব্যক্তিজন এইবাৰ আঁতৰি যায়, ঠিক আছে, ই নামৰ ব্যক্তিজন যদি এইবাৰ আঁতৰি যায়, যাৰ বয়স আছে 24 বছৰ, তেওঁ আঁতৰি গুচি গ'ল। এতিয়া তেওঁৰ পৰিৱৰ্তে আহিলে এইবাৰ কোন? আমাৰ এফ নামৰ যিজন ব্যক্তি, এফ নামৰ ব্যক্তিজনে আহি ইহঁতৰ লগত লগ হ'লে। গতিকে এওঁলোকৰ লগত লগ হোৱাৰ পাছত আমি এবাৰ কি দেখা পাইছোঁ? এফ নামৰ ব্যক্তিজনে পূৰ্বৰ তুলনাত, গড়ৰ তুলনাত কমকৈ বয়স আনিছে। এতিয়া তেওঁ কিমানকৈ বয়স কমকৈ আনিছে? তেওঁ আনিছে 16 বছৰ, অৰ্থাৎ এই 16 বছৰটোক আমি কেনেকৈ লিখিব পাৰোঁ? তেওঁ 20 বছৰৰ পৰা 4টা বছৰ কমকৈ আনিছে। মানে আগৰজনে 4টা বছৰ বেছিকৈ আনিছিলে, এইবাৰ এইজনে 4টা বছৰ কমকৈ আনিছে। গতিকে এতিয়া গড়ৰ প্ৰভাৱ কেনেকৈ পৰিব? এইবাৰ গড়ৰ প্ৰভাৱ ওলোটাকৈ পৰিব। আগতে গড়ৰ প্ৰভাৱ বাঢ়িছিলে, এইবাৰ গড়ৰ প্ৰভাৱ কমিব। কেনেকৈ পৰিব? তেওঁ এই যে 4টা বছৰ যে তেওঁ কমকৈ আনিছে, এই কমকৈ অনা 4টা বছৰ আকৌ 4জনৰ মাজত ভাগ কৰি দিব লাগিব। গতিকে 4জনে কিমানকৈ পাব? -1। তাৰমানে কি হ'ল কথাটো? প্ৰত্যেকৰ পৰা এটা -1 কমি যাব। আৰু এই 20 বছৰ বয়সৰ পৰা এটা বছৰ কমি গ'ল, 20ৰ পৰা এটা বছৰ, তিনিজনৰ পৰা 3টা বছৰ কমি গ'ল। আৰু সেই 3 বছৰ লাভ কৰিব কোনে? এই 16 বছৰ যিজনে লৈ আনিছিলে। বুজি পাইছে? গতিকে এতিয়া প্ৰত্যেকৰে গড় বয়স কিমান হৈ পৰিব? 19 বছৰ, 19 বছৰ। এইটো হৈছে আমাৰ কনচেপ্টটো। আমি ইয়াক ইভাগেও কৰিব পাৰোঁ, কিন্তু মই ভাবোঁ আমি কনচেপ্টটোৰ মতে যদি কৰি লওঁ, তেতিয়া এই গড় ৰিলেটেড যিকোনো টাইপৰ কুৱেশ্যন আমি কৰিবলৈ বহুত সুবিধা হ'ব। গতিকে এতিয়া আমি আহোঁ কুৱেশ্যনটোলৈ। কুৱেশ্যনত কি কৈছে? 10 গৰাকী শিক্ষক থকা এখন বিদ্যালয়ত এজন শিক্ষকে অৱসৰ গ্ৰহণ কৰে আৰু লগে লগে 25 বছৰ আন এজন শিক্ষকে বিদ্যালয়ত যোগদান কৰে, আৰু তাৰ বাবে কি হৈ গ'ল? প্ৰত্যেকৰে গড় বয়স 3 বছৰ কমি গ'ল। এতিয়া আমি নিৰ্ণয় কৰিব লাগে যে যিজন শিক্ষকে অৱসৰ গ্ৰহণ কৰিছিলে তেওঁৰ বয়স কিমান হ'ব পাৰে। এতিয়া সাধাৰণতে চাবলৈ গ'লে আমি অসমত 60 বছৰ বুলি ক'লে এজন শিক্ষকে অৱসৰ গ্ৰহণ কৰে, কিন্তু ইয়াত আমি 60 বছৰটো দেখি আমি টিক মাৰি দিলে নহ'ব, ইয়াৰ উত্তৰ ভুল হ'ব পাৰে। ঠিক আছে, গতিকে আমি অংকটো কৰি চাব লাগিব। প্ৰথমে মই মোহাৰি লৈছোঁ। ইয়াতো আপোনালোকে চাব, মুঠতে কেইজন শিক্ষক আছে? 10জন শিক্ষক আছে। এ নামৰ এজন শিক্ষক, বি নম্বৰ, চি নম্বৰ, এনেকৈ গৈ আমি মুঠতে কেইজন শিক্ষক আছে? 10জন। এ বি চি মই লিখি আছোঁ, ডি ই এফ জি এইচ আই জে, এই 10জন ব্যক্তি। ঠিকে আছে, 10জন ব্যক্তি অৰ্থাৎ 10জন শিক্ষক। কি কৈছে? এই জে নামৰ যিজন, ধৰি ল'লোঁ জে নামৰ এজন শিক্ষক, তেওঁ কি কৈছে? ৰিটায়াৰ হৈছে। তেওঁ ৰিটায়াৰ হৈছে।
আৰু তেওঁৰ ঠাইত কোন আহিছে কে নামৰ এজন নতুনকৈ অহা শিক্ষক তেওঁ ইয়াত ভৰ্তি হ'বহি আৰু যি নেকি 25 বছৰ লৈ আহিব এতিয়া চাব কুৱেশ্যনটোত চাওক জে নামৰ ব্যক্তিজন যেতিয়াই আঁতৰি গ'ল আঁতৰি যোৱাৰ লগে লগে প্ৰত্যেকৰ পৰা এটা 3 বছৰ এটা কি হৈ গ'ল বুলি কৈছে কমি গৈছে বুলি কৈছে গতিকে এ নামৰ পৰা এটা 3 বছৰ কমি গ'ল বিও এটা 3 কমি গ'ল চি এটা 3 কমি গ'ল চবৰে এনেকৈ 3 বছৰ কমি গুচি গৈছে গতিকে তেওঁ প্ৰত্যেকৰ পৰা কেইটা বছৰ কমাই নিছে 9জন ব্যক্তিৰ পৰা তেওঁ কি কৰিছে ভালকৈ চাওক তেওঁ 9জন ব্যক্তিৰ পৰা এই এৰ পৰা আইলৈকে থকা এই ব্যক্তিকেইজনৰ প্ৰত্যেকৰ পৰা 3টা বছৰ তেওঁ কি কৈছে কমাই লৈ গৈছে গতিকে তাত কিমান বছৰ কমালে তেওঁ 27টা বছৰ কমাই লৈ গৈছে তাৰোপৰি ঠিক আছে এতিয়া চাব অংকটো চাব যেতিয়া শিক্ষকজন আঁতৰি গৈছে আঁতৰি যোৱাৰ লগে লগে আমি কি দেখা পাইছোঁ শিক্ষকজন যেতিয়া আঁতৰি আহিল তাৰ ঠাইত কোন সোমালে এণ্ট্ৰি মাৰিলেহি এই 25 বছৰ যুৱকজন ঠিক আছে 25 বছৰ যুৱকজন আহি ইয়াত এণ্ট্ৰি মাৰিলে এণ্ট্ৰি মৰাৰ লগে লগে কি হ'ল প্ৰত্যেকৰে গড় বয়স 3 এটা কি হৈছে কমি গৈছে গতিকে এই যে সিহঁতৰ প্ৰত্যেকৰে গড় বয়স 3 কমি গৈছে এই 3টো যে কমি গৈছে কাৰ কাৰণে কমি গৈছে এই জে নামৰ যিজন শিক্ষক তেওঁ আঁতৰি অহাৰ কাৰণে কমি গৈছে আঁতৰি অহাৰ কাৰণে কমি গ'ল গতিকে এতিয়া তেওঁলোকৰ গড় বয়স চবৰে কিমান হৈ গ'ল 25 হৈ যোৱা নাই জানো প্ৰত্যেকৰে 25 হৈ গ'ল প্ৰত্যেকৰে 25 হৈ গ'ল গতিকে আগৰ তুলনাত কিমান আছিলে 28 আছিলে ঠিক আছে বাৰু এইখিনি বুজি পাইছোঁ এতিয়া কথাটো হ'ল আমি শিক্ষকজন যিজন শিক্ষক যে আঁতৰি গুচি গ'ল আঁতৰি যোৱাৰ লগে লগে তেওঁৰ গড় বয়স কিমান হ'ব আপোনালোকে ভালকৈ চাওকচোন এইফালে চাওক 25 বছৰতে আঁতৰি গৈছে দেখা পাইছে 25 বছৰতে আঁতৰি যাব নাই আৰু লগতে এই এনেকুৱা 3 বছৰ কেইটা আঁতৰি গৈছে 3 বছৰ ইয়াত চাব এতিয়া ইফালতে তেওঁ 3 বছৰত আঁতৰি গৈছে গতিকে মুঠতে ব্যক্তিজনে কিমান বছৰ লৈ গৈছে আমি যদি চাওঁ গতিকে ব্যক্তিজনে ইয়াত আছে 25 বছৰ সোমাই আছে আৰু ইয়াত এনেকুৱা 3 বছৰ কেইটা 10টা 3 10 30 গতিকে মুঠতে ব্যক্তিজনৰ বয়স হ'ব 55 বছৰ শুদ্ধ উত্তৰ হ'ব এই অপশ্যন এ অংকটো বুজি পাবৰ কাৰণে মই এনেকৈ ডায়েগ্ৰাম আঁকি বুজাই দিলোঁ ঠিক আছে আশা কৰিছোঁ আপোনালোকে বুজি পাইছে